নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 28 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰাজ্যত আকৌ ভূমিকম্প, 10 মিনিটৰ ব্যৱধানত দুটা ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। ৰাজ্যত দ্বিতীয়টো ভূমিকম্পৰ কম্পন আজি অনুভূত হৈছে। পুনৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰত হাহাকাৰ পৰিস্থিতি। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত এইবাৰ 7 প্ৰাবল্যৰ দ্বিতীয় ভূমিকম্পই কঁপাই গ'ল ৰাজ্য। প্ৰথম ভূমিকম্পৰ 10 মিনিটৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্প। প্ৰথম ভূমিকম্পৰ সময় আছিল 11:50। দ্বিতীয় ভূমিকম্পৰ সময় আছিল দুপৰীয়া 12:03। দুয়োটা ভূমিকম্পতেই অসমৰ বাক্সা জিলাত ব্যাপক প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও চুবুৰীয়া ৰাজ্য মিজোৰামত ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে ভূমিকম্পৰ ফলত। ৰাজ্যত দ্বিতীয়টো ভূমিকম্পৰ কম্পন আজি অনুভূত হৈছে। ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি এতিয়া অসমত। আৰু 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই 10খন দেশত এতিয়া হাহাকাৰ লাগিছে। 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই 10খন ৰাষ্ট্ৰত হাহাকাৰ পৰিস্থিতি। ৰাজ্যত হোৱা 3টা মাহৰ 15টা ভূমিকম্পই ব্যাপক প্ৰভাৱ পেলাইছে ভূগৰ্ভত। বাৰে বাৰে লৰিছে এতিয়া পৃথিৱী। পুনৰ কেইবাটাও ভূমিকম্পৰ জোকাৰণি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত দুবাৰকৈ ভূমিকম্পৰ অনুভূত হৈছে। ভূমিকম্পই জোকাৰি গ'ল অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। টাৱানতো পুনৰ আহিছে ভূমিকম্প, ইটোৰ পিছত সিটো ভূমিকম্প। গুজৰাট ৰাজ্যতো 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ কঁপনি। অনবৰতে কঁপি আছে ভূগৰ্ভ। 10খনকৈ ৰাষ্ট্ৰ এতিয়া শংকিত। টেকটনিক প্লেটত সঘনে জোকাৰণিক লৈ শংকিত হৈ পৰিছে ভূবিজ্ঞানী। ভাৰতৰ 100 কিলোমিটাৰ গভীৰতাত বৃহৎ ফাট মেলা বুলি সতৰ্কবাণী ভূবিজ্ঞানীৰ। তিব্বতৰ লুবেচেৰ অঞ্চলত ইতিমধ্যেই নিশেষ হৈছে ভূগৰ্ভত। আৰু ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি এতিয়া বিপদ মাতিছে মানৱ জাতিক লৈ। আৰু এই যিসমূহ দৃশ্য আপোনালোকে চাই আছে, এয়া আজি ম্যানমাৰৰ পৰা আহিছে। এই দৃশ্যসমূহ ম্যানমাৰত ভূমিকম্পৰ ফলত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। এক ভয়ংকৰ দৃশ্য ইতিমধ্যেই আপোনালোকক দেখুৱাই আছোঁ। ভূমিকম্পৰ ফলত আজি ম্যানমাৰত কি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এই ফটোকেইখন চালে আপোনালোকে গম পাব। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ আৱেগক লৈ খেলিছে মোদী চৰকাৰে। ৱাকফ বিধেয়কে ধ্বংস কৰিব মুছলমান লোকসকলৰ সকলো ধৰণৰ অধিকাৰ। ৱাকফ বিধেয়ক মুছলমানে কেতিয়াও মানি নলয়। ৱাকফ সংশোধনী বিধেয়কে ধ্বংস কৰিব মুছলমান লোকসকলক। মুছলমানক শেষ কৰিবলৈ মোদী চৰকাৰে আনিছে ৱাকফ বিধেয়ক। এই বিধেয়ক কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। মুছলমানৰ অধিকাৰ শেষ কৰিব এই ৱাকফে। মুছলমানক বেয়াকৈ প্ৰভাৱিত কৰিব ৱাকফ আইনে। ৱাকফ বিধেয়কে মুছলমানৰ সকলো অধিকাৰত বাধাৰ সৃষ্টি কৰিব। ৱাকফৰ জৰিয়তে মুছলমানৰ আৱেগক আঘাত সনা হৈছে। মুছলমানক প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে ৱাকফ বিধেয়কৰ জৰিয়তে। ভাৰতৰ মানুহে সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আছে। সংবিধানে সকলো লোককে নিজৰ ধৰ্ম অনুসৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। মোদী চৰকাৰে সময় থাকোঁতেই নিজৰ সিদ্ধান্ত সলনি কৰক। কৰ্ণাটকৰ পিছত এইবাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ তামিলনাডু চৰকাৰৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ থিয় দিছে তামিলনাডু চৰকাৰে। মোদী চৰকাৰক ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপন কৰিছে তামিলনাডুৰ চৰকাৰে। আন এটা ব্ৰেকিং নিউজ। সাংবাদিক দিলৱাৰ হুছেইনৰ ঘৰত তীব্ৰ অভিযান আৰক্ষীৰ। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনৰ ঘৰত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে কৰি আছে তদন্ত। দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। প্ৰায় 53খন নথিপত্ৰ জব্দ কৰে আৰক্ষীয়ে। পৰিচয় পত্ৰ, বাহনৰ নথিপত্ৰ আদি জব্দ কৰিছে আৰক্ষীয়ে সাংবাদিকগৰাকীৰ বাসগৃহত চলিছে অভিযান। বেংকৰ নথিপত্ৰ চুৰিৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হয় সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিকগৰাকীক। আৰক্ষী আৰু আইনক সম্পূৰ্ণ সহযোগ কৰিম বুলি দিলৱাৰ হুছেইনৰ মন্তব্য। দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্ক। আনকি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু তাৰ পিছতো দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছিল
দ্য ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক ভুৱা গোচৰত এইবাৰ গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইনক অভিযোগ উত্থাপন কৰা হৈছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ উদ্বেগ প্ৰকাশ আন্তঃৰাষ্ট্ৰীয় সংগঠন কমিটি টু প্ৰজেক্ট জাৰ্নালিষ্টে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া স্বতন্ত্ৰ সাংবাদিকতাক ভয় খুৱাবলৈ লগতে নীৰৱ কৰাৰ এক প্ৰচেষ্টা বুলি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবী উত্থাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে ধাৰাবাহিকভাৱে ক্ৰছ কাৰেণ্টে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰৰ বিষয়েও ব্যক্ত কৰে CPJ সাংবাদিক দিলৱাৰ হুছেইন গ্ৰেপ্তাৰক লৈ মুঠতে সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ সদনত গৰ্জন দেখিবলৈ পোৱা গৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সদনৰ মজিয়াত হুছেইনৰ বিগত বছৰৰ পৰা আজিৰ তাৰিখলৈকে জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰে তাৰ পিছতেই গৰ্জন যাক লৈ সদনত গৰজি উঠিল ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন শীঘ্ৰেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ দাবী উত্থাপন সাংসদ ৰকিবুল হুছেইনৰ আন এটা ব্ৰেকিং নিউজ সংকটত সনাতনী হিন্দু ৰাজ্যপাললৈ পত্ৰ বিজেপি বিধায়কৰ এইবাৰ সংকটত পৰিছে হিন্দু লোকসকল উদ্বেগ প্ৰকাশ বিজেপি বিধায়কৰ দিনক দিনে সংকট বাঢ়িছে ভাৰতৰ সনাতনী হিন্দু লোকৰ সংকটত পৰা হিন্দুৰ বাবে শীঘ্ৰেই ল'ব লাগে উচিত ব্যৱস্থা সনাতনী হিন্দু সংকটত পৰা বুলি অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ পশ্চিমবংগৰ মালদাত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী উত্থাপন এই দাবীৰে ৰাজ্যপাললৈ পত্ৰ বিজেপি বিধায়ক শুভেন্দু অধিকাৰীৰ ঘটনাক লৈ পশ্চিমবংগৰ ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিছে বিজেপিৰ নেতাজনে অচিৰেই সনাতনী হিন্দুক সুৰক্ষা প্ৰদানৰ দাবী বিজেপি বিধায়কজনৰ হিন্দু লোকৰ দোকান পোহাৰ ভাঙি চুৰমাৰ কৰাৰ অভিযোগ উঠিছে দিনক দিনে পশ্চিমবংগত সংকট বাঢ়িছে সনাতনী হিন্দু লোকৰ অভিযোগ বিজেপি নেতাজনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষকৰ চাকৰিক লৈ ডাঙৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক লৈ জৰুৰী খবৰ শিক্ষকৰ চাকৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নিজেই বাছনি কৰিব পাৰিব কৰ্মস্থলী এতিয়াৰে পৰা নিজেই কৰ্মস্থলী বাছনি কৰিব পাৰিব শিক্ষকসকলে এবাৰ নিযুক্তি পালে জীৱনত নহ'ব বদলি লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত আহিব নতুন নিয়ম অসমত নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব এই নতুন ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰৰ অভিযোগ পুনৰবাৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গুৱাহাটী ইউনিভাৰ্চিটিত শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰৰ অভিযোগত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ বিশ্ববিদ্যালয়ত আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কদম্ব শৰ্মাক অব্যাহতিৰ দাবীৰে উপাচাৰ্যলৈও দাবী সম্বলিত পত্ৰ প্ৰেৰণ অৱশেষত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ পিছত পৰীক্ষা নিয়ন্ত্ৰকক সামূহিকভাৱে দিয়া হ'ল অব্যাহতি গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এই প্ৰতিবাদ 7 দিনৰ বাবে পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কদম্ব শৰ্মাক অব্যাহতি দিয়া হৈছে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আন এটা ব্ৰেকিং নিউজ 1250 টকা পাবলৈ দিব লগা হৈছে 500ৰ পৰা 1000 টকা বিনামূলীয়া অৰুণোদয়ৰ ফৰ্মত ধন সংগ্ৰহ বিজেপি নেতাৰ টকা দিয়া আৰু অৰুণোদয় আঁচনিৰ সুবিধা লোৱা টকা দিলেহে পাব অৰুণোদয় আঁচনি অৰুণোদয়ৰ নামত বিজেপি নেতা পালি নেতাৰ ধন সংগ্ৰহ অৰুণোদয়ৰ ফৰ্ম দি জাপে জাপে টকা লৈছে বিজেপি নেতাই বৰপেটাত অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে বৰপেটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাধাকুচি গাঁও পঞ্চায়তত ফৰ্ম বিতৰণত ধনৰ লেনদেন কেমেৰাত বন্দী ধন সংগ্ৰহৰ সেই বিশেষ দৃশ্য টকালৈ অৰুণোদয় আঁচনিৰ ফৰ্ম বিলাইছে অৰুণোদয় বাছনি কমিটিৰ সদস্যই অৰুণোদয়ৰ বাবে মিত্ৰতাত বহিল বিজেপি আৰু AIUDF খৰুৱাপাৰা গাঁৱৰ অৰুণোদয় বাছনি কমিটিৰ সদস্য আব্দুল ৰছিদৰ বিৰুদ্ধে এই অভিযোগ অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত এতিয়াও অব্যাহত আছে ব্যাপক দুৰ্নীতি এইবাৰ
অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহত নামিল খুদ ভাৰতীয় জনতা পাৰ্টিৰ নেতাই হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ থাকে দুৰ্নীতিমুক্ত অসমৰ কথা, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দলৰ নেতা পালিনেতাসকলেই এতিয়া অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি সংঘটিত কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বজাৰত লেচিয়ে ধন লোৱাৰ দিন উকলিল, ক্ষুদ্ৰ ব্যৱসায়ীয়ে 1 টকাও দিব নালাগে কৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ সকাহ দিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক। ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ। শাক পাচলি পাণ তামোলৰ ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ কৰ। মহলদাৰে ল'ব নোৱাৰিব কৰ। হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। মহলদাৰসকলক নতুনকৈ দিয়া হৈছে কিছু দায়িত্ব, সেই দায়িত্বসমূহ পালন কৰক মহলদাৰে। বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে। আন দোকানী ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ মহলদাৰসকলে। ইয়াৰ বাবে নতুন বজাৰ লোৱাৰ আগতে হ'ব পুলিচ ভেৰিফিকেশ্যন। ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক লৈ এই ডাঙৰ খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জীৱিকা সখীক লগত লৈ পিএমে ঘৰৰ নামত ধন সংগ্ৰহ। বিজেপি নেতা জিয়াউদ্দিনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ চৰকাৰী ঘৰৰ নামতো বিজেপি নেতাৰ ধন সংগ্ৰহ। জীৱিকা সখীক লগত লৈ চৰকাৰী ঘৰৰ নামত ধন সংগ্ৰহ বিজেপি নেতা জিয়াউদ্দিনৰ। লংকাত জিঅ' টেগিঙৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত বিজেপি নেতা। লংকাৰ খাগৰিজান গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি। জীৱিকা সখীক লগত লৈ দালালিত নামিছে বিজেপিৰ একাংশ নেতা নেতা। জিঅ' টেগিঙৰ নামত ধন বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জীৱিকা সখীক লগত লৈ চৰকাৰী ঘৰৰ নামত এইবাৰ খুদ বিজেপি চৰকাৰৰ নেতা পালিনেতাসকলে ধন সংগ্ৰহ কৰি আছে। এফালে অৰুণোদয় আঁচনিৰ নামতো বিজেপিৰ নেতা পালিনেতাই ধন সংগ্ৰহ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল আজিৰ দিনটোত। ঠিক পিছতেই লংকাতো এইবাৰ বিজেপি নেতাই চৰকাৰী ঘৰৰ নামতো ধন সংগ্ৰহ কৰাৰ সেই বিশেষ দৃশ্য সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। হাতত মাত্ৰ 3টা দিন বাকী আছে। 1 এপ্ৰিলত লাখপতি বাইদেউসকলে লাভ কৰিব হাজাৰ হাজাৰ টকা। লাখপতি বাইদেউসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। হাতত মাত্ৰ 3টা দিন, আত্মসহায়ক গোটৰ মহিলাই হ'ব লাখপতি। চূড়ান্ত তালিকা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। ৰাজ্যৰ 126টা সমষ্টিৰ 39 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী টকা। গছপুলি ৰোৱা 39 লাখ মহিলাই পাব 10,000কৈ টকা। প্ৰকাশ কৰা হ'ল আত্মসহায়ক গোটৰ মহিলাৰ সেই বিশেষ লিষ্ট। জিলাই জিলাই নাম প্ৰকাশ। হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাব টকা। 1 এপ্ৰিলৰ দিনটো লাখপতি বাইদেউসকলে মনত ৰাখক, কিয়নো 1 এপ্ৰিলৰ দিনটোতেই ঘৰতে বহি উদ্যমিতা আঁচনিৰ ধন সংগ্ৰহ কৰিব মহিলাসকলে। প্ৰথম পৰ্যায়ত দিয়া হ'ব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিয়া হ'ব আৰু অধিক ধন। লাখপতি বাইদেউসকলক লৈ এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। নিশাত জানাজালৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। শাকিল মুস্তাক শ্বৰিফুলৰ বাবে মৰিয়াবাৰীত কান্দোনৰ ৰোল। ঈদৰ বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল 3গৰাকীকৈ ভাতৃৰ। নিশা 3 যুৱকক বিদায় জনাবলৈ আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। মৰিয়াবাৰীৰ নুৰুল আমিন খেলপথাৰ প্ৰাংগণত 3 যুৱকৰ বাবে হাজাৰ হাজাৰ মুছলমানৰ দোৱা। কান্দি কান্দি ভাগৰি পৰিছে হাজাৰ হাজাৰ মুছলমান লোক। ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল একে পৰিয়ালৰ শাকিল মুস্তাক শ্বৰিফুল নামৰ 3 যুৱকৰ। ঈদৰ বজাৰ কৰিবলৈ গৈ সোণাপুৰত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত পুৱাই সংঘটিত হৈছিল শোকাবহ ঘটনা। ৰৈ থকা ট্ৰাকত 3 ভাতৃ উঠি যোৱা বাহনে মাৰিছিল প্ৰচণ্ড খুন্দা। 3 ভাই শাকিল মুস্তাক শ্বৰিফুল কিছুদিন পূৰ্বে মৰিয়াবাৰীত আৰম্ভ কৰিছিল এখন দোকানৰ বাবে ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গুৱাহাটীলৈ আহোঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। গৰমে ভংগ কৰিব সকলো ৰেকৰ্ড। গৰমে দেখুৱাইছে বিহু। প্ৰখৰ ৰদে দহিছে সমগ্ৰ ৰাজ্য। প্ৰখৰ ৰদত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যবাসীৰ। আজি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। গুৱাহাটীত আজি 34 ডিগ্ৰীলৈ বৃদ্ধি পাইছে তাপমাত্ৰা। 125 বছৰৰ পাছত গৰমে ভংগ কৰিব সকলো অভিলেখ। ৰাজ্যত 49 ডিগ্ৰীলৈকে বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা।
মাৰ্চৰ পহিলা ভাগতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ সতৰ্কবাণী জাৰি মাৰ্চ মাহতেই দিনৰ প্ৰখৰ ৰ'দে সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে। এপ্ৰিল মে মাহত ভাৰতত তাপমাত্ৰা 43 ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা। মে মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। সমগ্ৰ দেশকে এইবাৰ গৰমে দখাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 125 বছৰৰ পাছত মাৰ্চ এপ্ৰিল মাহত গৰমে ভংগ কৰিব পূৰ্বৰ সকলো ধৰণৰ অভিলেখ। দিল্লীত মাৰ্চ মাহত তাপমাত্ৰা 31 ডিগ্ৰী হৈছিল। 1901 চনৰ পাছত এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰিছে গৰম।